কৰিব ক্ষমা আজি মোৰ দেশ কেন তপৰ মহিমা লৈও তেবে দেশ ৰাজা মোৰ ব্ৰহ্মপল চন্দ্ৰ সাপে হৱে বংশে যাই বিতল হেন শুনি হৰি চন্দ্ৰ তৰ তৰি মান ভাজ্যা পুত্ৰ বিকি ধন পালে মান দিবু আৰু কিছু মোৰ নাহিকে সম্পত্তি এটিক্ষণে ইটো ধন লৈও কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱা ধৰি বাপ বান্ধৱ আই সমস্ত আজি আমি গুৰুজনৰ প্ৰথম লিখনি হৰিচন্দ্ৰ উপাখ্যান পাঠ কৰা হৈছে। এয়া যোৱাবাৰ হৰিচন্দ্ৰই দক্ষিণাৰ ধন বিচাৰি ৰজাক অনেক দুখ দিলে আৰু শেষত গৈ ভাৰ্যা পুত্ৰক বিক্ৰী কৰি সেয়া ধনকে তেওঁক দিছে আৰু তথাপিতো সেই মানে ব্ৰাহ্মণজনৰ তেওঁ বৰ খঙাল। তেওঁ আকৌ পুনৰ হৰিচন্দ্ৰক যে তেওঁৰ সেয়া পইচা হোৱা নাই, যিটো দক্ষিণা দিছে সেই দক্ষিণা তেওঁক যোৰা নাই, এই ধন পাই তোক কৰিবহো ক্ষমা আজি মোৰ দেখে কেন তপৰ মহিমা। মই এয়া ধন পায়ে সন্তুষ্ট হৈ তোক ক্ষমা কৰি দিম, নিদিওঁ, তই মোৰ তপৰ মহিমা চা। লৈও তেবে দেশ ৰাজা মোৰ ব্ৰহ্মবল ঘোৰ চন্দ্ৰ সাপে সবে বংশে যাই বিতল। তই তেতিয়াহলে মোৰ সাপকে গ্ৰহণ কৰ, মোৰ ব্ৰহ্মবলৰ তই মোৰ ক্ষমতা চা, মোৰ ব্ৰহ্মবল কেনেকুৱা। ঘোৰ চন্দ্ৰ সাপে সবে বংশে যাই বিতল, গোটেই বংশ তই তল যাব তোৰ। এহেন শুনি হৰিচন্দ্ৰ তৰ তৰি মান ভাৰ্যা পুত্ৰ বিকি ধন পালে এহি মান। তাকে শুনি হৰিচন্দ্ৰ পুনৰ কম্পমান যে ভাৰ্যা পুত্ৰক বিক্ৰী কৰি মই ইমানেহে ধন পাইছিলো, দিব আৰু কিছু মোৰ নাহিকে সম্পত্তি, আৰু মই কি দিম, কৰ পৰা দিম। এটিক্ষণে ইটো ধন লৈও মহামতি, এতিয়া তুমি মোৰ এয়া ধনকে লোৱা হে মহাশয়, হে মহামতি। এই ধনকে দক্ষিণাৰ নামত এই ধনকে লোৱা। বিশ্বামিত্ৰে বোলে আৰু নকৰিবি হেলা। এয়া পঢ়া নাই বোধয়? পঢ়া। কৃষ্ণ মাধৱ মাধৱ। বিশ্বামিত্ৰে বোলে আৰু নকৰিবি হেলা, এভুৱা চৈ দিব প্ৰহৰে
চাই আউৰ পুনু বুলিবে নপাশ মহাৰায় এহি বুলি কপিংগত বান্ধি লৈল ধন উপমনে বিশ্বামিত্ৰ কৰিলা গমন চিন্তা ভয়ে ৰাজাৰ দগধ হৈল মন শ্ৰুতি জ্ঞান হৰি গৈল নপান্ত চেতন কৃষ্ণ কৃষ্ণ মাধৱ বিশ্বামিত্ৰে বোলে আৰু নকৰিবি হেলা হেৰ হৰিচন্দ্ৰ তই মোৰ দক্ষিণা দিয়াত হেলা নকৰিবি এভো আছৈ দিৱসৰ প্ৰহৰ একবেলা দিনটোৰ শেষৰ প্ৰহৰটো এতিয়াও বাকী আছে 4 প্ৰহৰ হয় এদিনত শেষৰ প্ৰহৰ এতিয়াও আছে ইও বেলি খানি থাকিবহো বাট চাই মই এইকণ সময়ো বাট চাই থাকিম আউৰ কোনো বুলিবে নপাশ মহাৰায় আৰু তই একো ক'ব নোৱাৰিবি তোৰ একো কথাই নুশুনো মাত্ৰ এই এক প্ৰহৰ আছে মই বাট চাম এহি বুলি কপিঙত বান্ধি লৈলা ধন ভাজা পুত্ৰ বিক্ৰী কৰা ধনখিনি তাৰ কপিনত বান্ধি ললে তাৰমানে সেই গাত হেৰি কৰি লৈ থকা পচোৱা নিচিনা কাপোৰ সেইখন কপিং কয় তাত ধন বান্ধি লৈলে উপমনে বিশ্বামিত্ৰ কৰিলা গমন আৰু খঙেৰে গুচি গল চিন্তা ভয়ে ৰাজাৰ দগধ হৈল মন হৰিচন্দ্ৰই কি কৰিম কি নকৰিম ভাৰজা পুত্ৰক বিক্ৰী কৰিও ধন দিলো তথাপিতো মোক দক্ষিণা আদায় নহল লোভিয়া ব্ৰাহ্মণৰ শ্ৰুতি জ্ঞান হৰি গৈল নপান্ত চেতন সেই চিন্তাতে তেওঁ একেবাৰে শ্ৰুতি জ্ঞানে হেৰাই গৈছে কি কৰিব কি নকৰিব কৃষ্ণ 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 দুখৰো পৰি দুখ পাইলা মহাৰথ যেন জুই জ্বলে আৰু পিম্পালৰি পথ নেদেখো পায় ভৈল এবেখে মৰণ বিশ্বামিত্ৰ সাগৰত নভৈলো তৰণ গুণ গান্থি আন একো নেদেখো প্ৰকাৰ আপোনাক বিকি খুজো আপোনাৰ ধাৰ এহি মতে কটুক্ষণ দঢ়াই আপোনাক অধুমুখ হুয়া ৰাজা দিলা দাপ কৃষ্ণ কৃষ্ণ
হয় এহি বুলি কপিঙত বান্ধে হয় দুখৰ উপৰি দুখ পাইলা মহাৰথ যেন জুই জ্বলে আৰু পিম্পলৰ পথ নেদেখো উপায় ভৈল এবেশ মৰণ বিশ্বামিত্ৰ সাগৰত নভৈলো তৰণ এতিয়া দুখৰ উপৰি দুখ মোৰ উপায় নাই যেন পিপৰা যোৱা জেগাত পথত জুই লাগি গ'ল কেনেকৈ পাৰ হ'ব পথতে জুই জ্বলিলে পৰুৱা যোৱা পথটোত যদি জুই লাগি যায় তেতিয়া কেনেকৈ পাৰ হ'ব অৰ্থাৎ পাৰ হোৱাৰ উপায় নোহোৱা হৈ যায় নেদেখো উপায় ভৈল এবেশ মৰণ যে মোৰ এতিয়াহে মৰণ হ'ব বিশ্বামিত্ৰ সাগৰত নভৈলো তৰণ এই বিশ্বামিত্ৰ সাগৰখনত মই তৰণি নোপোৱা হলো কৃষ্ণ কোনো গান্থি আন একো নেদেখো প্ৰকাৰ আপোনাকো বিকি খোজো আপোনাৰ ধাৰ মই নিজে গুণী গান্থি একো উপায় নাই আৰু গতিকে নিজকে বিক্ৰী কৰি নিজৰ ধাৰকে খোজো এই মতে কতক্ষণত ৰহাই আপোনাক এয়া নিজকে ধৈৰ্য মহাধৈৰ্যশীল ৰজা তেওঁৰ ধৈৰ্যৰ পৰীক্ষা চাওক কৃষ্ণ বিশ্বামিত্ৰই পৰীক্ষা কৰিছে নিজক বেছি নিজৰ ধাৰ খুজিবলৈ প্ৰস্তুত হৈছে এই মতে কতক্ষণে ৰহাই আপোনাক অধোমুখ হৈয়া ৰাজা দিলে দীৰ্ঘ ডাক তললৈ মুখ কৰি উকিয়াই উকিয়াই চিঞৰিছে দীৰ্ঘ ডাক দিছে কৃষ্ণ আপোনাক বিকু হেৰা যাৰ আছে মন ভৃত কৰি কিনি লোৱা আনি ধন এৰা যাৱে নতু জী নিপাল শুনি ভয়ংকৰ এক আহিল চাল যেন আংগাৰৰ বৰ্ণ জলৈ কলে বৰ অন্ধ কোপ যেন জলৈ নাহিকা কৃষ্ণ কৃষ্ণ আপোনাক বিকোহেৰা যাৰ আছে মন ভৃত কৰি কিনি লোৱা আনি দিয়া ধন মই নিজক বিক্ৰী কৰিব খুজিছো যাৰ ধন আছে আহা মোক কিনি লোৱা সূৰ্য নতু যাৱে নতু সূৰ্য আসি হৈ অস্তগত বেলি ডুবাৰ আগতেই সত্তৰে বলোক আসি মোহৰ আগত বেলি ডুবাৰ আগতে আহা চিঞৰি চিঞৰি মাতিছে কাৰণ দিনটো শেহৰ প্ৰহৰটোহে আছিলে গতিকে উপায় নাপাই চিঞৰিছে নিজকে বংশতল যোৱাতকৈ বংশ ধ্বংস হোৱাতকৈ নিজকে বিক্ৰী কৰো মোৰ যি হয় হওক
মোৰ বংশ ৰক্ষা হওক। কৃষ্ণ সত্তৰে বুলি কোৱা সেই মোহৰ আগত আহা, কোনে লবা মোক লোৱাহি, এহি বুলি বাৰে বাৰে ডাকন্ত নিপাল। এইদৰে সেই নিপতি, নিপাল মানে মানুহক পালন কৰ্তা। শুনি ভয়ংকৰ একো আছিলা চাণ্ডাল। এইটো মহাপুৰুষ গুৰুজনৰ সাহিত্যৰ ভয়ানক ৰস। এয়া শুনিলে কেনেকুৱা লাগি যায় গাটো, ভয়ানক। এহি বুলি বাৰে বাৰে ডাকন্ত নিপাল, শুনি ভয়ংকৰ একো আছিল চাণ্ডাল। যেন আঙাৰৰ বৰ্ণ জলৈ কলেবৰ, আঙাৰৰ দৰে কলা, অন্ধকূপ যেন জলৈ নাচিকা বিবৰ, নাকৰ বিন্ধা দুটা অন্ধকূপৰ দৰে, ডাঙৰ দগতা চক্ষু যেন ঔৰ কৰি, তাৰমানে ঔটেঙা ফুলৰ দৰে, তাৰমানে ডাঙৰ ডাঙৰ চকু দুটা। এইখিনি হোৱা নাই বা এইকণ পঢ়িবলৈ আছে বা কৃষ্ণ হ'ব হ'ব কোৱা কোৱা কৃষ্ণ। ডাঙৰ দুগুটা চক্ষু যেন কৰি, বিকট বিদুৰ আতি, দান্ত আচৈ তৰি, ফাগুনীয়া বাও যেন নাকৰ বতাহ, ওলমিছে পেট যেন বৰ মূৰ বাস, মেঘৰ গৰ্জন যেন মুখত, মেঘৰ গৰ্জন যেন মুখত শুনি মাত, ভেংগুৰা ভেংগুৰি থুলন তৰ ভৰি হাত, তাম্ৰ কৰ্ণ গুফ দাৰি, লোহা অলংকাৰ, হাতে জাঠি ধৰি যেন ৰাক্ষস আকাৰ। কৃষ্ণ কৃষ্ণ। হয়, সেই সময়তো বিশ্ৰামিত হয়নে নহয়? মানে ইফালে আছে কৃষ্ণ। হয়, এই ডাঙৰ দুগুটা চক্ষু। হয়, ডাঙৰ দুগুটা চক্ষু যেন ঔৰ কৰি, ঔটেঙা ফুলৰ দৰে চকু, বিকট বিদুৰ আতি, দান্ত আছে তৰি, দাঁত দীঘল দীঘল দাঁত কেইটা, ফাগুনীয়া বাও যেন নাকৰ বতাহ, নাকেৰে নিশ্বাস এৰিলে ফাগুন মাহৰ পচোৱা বতাহৰ দৰে হয়। ওলমিছে পেট যেন বৰ মৌৰ বা মৌ মাহ ওলমি থাকিলে গছৰ ডালত যেনেকুৱা হয় বৰ মৌ, সেইদৰে তাৰ পেটটো। মেঘৰ গৰ্জন যেন মুখত শুনি মাত, মাতটো যেন মেঘেহে গাজিছে, ভেঙুৰা ভেঙুৰি থুলন তৰ ভৰি হাত, আৰু হাতবোৰ কিবা ভেঙুৰা ভেঙুৰি, আৰু হাত ভৰিকেইটা থুলন্তৰ বৰ শকত শকত, তাম্ৰ বৰ্ণ গোপ, দাঢ়িবোৰ তামৰ শলাৰ দৰে, আৰু লোহাৰ অলংকাৰ অৰ্থাৎ লোহাৰ
তাৰমানে সেই মণিবোৰ পিন্ধে, যেনেকৈ খাৱালি জালৰ গুড়াবোৰ যেনেকুৱা মণিৰ দৰে তেনেকুৱা। হাতে জাঠি ধৰি যেন ৰাক্ষস আকাৰ, আৰু হাতত জাঠি লৈ আছে, দেখিবলৈ এজন ৰাক্ষসৰ দৰে হৈছে। কৃষ্ণ। অনেক চাণ্ডাল গণে বেঢ়ি আছে তাক, মই কিনিবো বুলি মাতিলা ৰাজাক। কত কত ধন লাগে মুঠ, কহ মূলধৰ, কিবা অল্প লাগে কিবা লাগয় বিস্তৰ, ঢলো পলো কৰে আতি মধ্য আছে লাগি, অনুত্তৰ কৰি নিপতিক মাতে ৰাগি, কিল কিল কৰি উন্মত হুয়া হাসে, ভেল ভেল কৰি মৈদৰ গন্ধ আহে। হয়, অনেক চাণ্ডাল এজনে বেৰি আছে তাক, বহুত চাণ্ডালে তাক বেৰি আহিছে। মই কিনি বহু বুলি মাতিলে ৰাজাক, মই কিনি লম বুলি মাতিছে। কত ধন লাগে মত কহ মূলধৰ, তোৰ মূল্য কিমান হব, মূল দৰটো তাৰমানে কিমান ধন লাগিব তোক। কিবা অল্প আগে কিবা লাগয় বিস্তৰ, তোক কিবা অল্প, এইটো আগে নহয়, এইটো লাগে হব লাগে। অলপ ধনতে হবনে, নাই লাগয় বিস্তৰ, মানে বেছি ধন লাগে। কিমান ধন লাগে তই মোক মূল দৰটো ক। কৃষ্ণ। ঢলো পলো কৰে এটি মধ্য আছে লাগি, মদৰ গন্ধ ঢলং পলং কৈ আছে, নিচা লাগি আছে, মধ্য লাগি আছে, মানে অনুত্তৰ কৰি নিপতিক মাতে লাগি, আৰু নিপতিক অনুত্তৰ, নিপতি এটা মানে মাতিব নোৱাৰা, অনুত্তৰ হৈ আছে, কোনো উত্তৰ দিব পৰা নাইকিয়া, মাতে ৰাগি, খঙত তাৰমানে চিঞৰি চিঞৰি কৈছে, কিল কিল কৰি উন্মত হৈ হাসে, খিল খেৰাই হাঁহে, ভেল ভেল কৰিয়া মদ্যৰ গন্ধ আছে, আৰু মুখেদি মদৰ গন্ধ ওলাই আহিছে। কৃষ্ণ। হেন দেখি ৰাজা দিলা নাকত কাপোৰ, তোৰা কোন জাতি বুলি সোধে নিপভৰ, কিবা নাম তোমাৰ সতৰে কহিও ক, চাণ্ডাল বদতি তই কিবা সোধা মোক, জাতিত চাণ্ডাল থাকো প্ৰবীৰ পুৰত, বৈধ বধকক নামে প্ৰখ্যাত লোকত, মৃত কৰ বস্ত্ৰ মানে মোৰ অধিকাৰ, শুনি নিপতিৰ হৈল হৃদয় বিদাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
দেখি ৰাজা দিলা নাকত কাপোৰ, ইমান বেয়া গোন্ধাইছে, মুখত নাকত কাপোৰ দি লৈছে। তোৰা কোনো জাতি বুলি সোধে নিপবৰ, নাকত কাপোৰ দি কৈছে তোমাৰ জাতটো কি কোৱাচোন? কিবা নাম তোমাৰ সত্ৰৰে কহি ওপৰ, তোমাৰ নামটো কি কোৱাচোন? চাণ্ডালৰ বদতি তই কিবা সোধ মোক, তই মোক কি সুধিছ? জাতিটো চাণ্ডাল, থাকো প্ৰবীৰপুৰত, মই চাণ্ডাল, মোৰ ঘৰ প্ৰবীৰপুৰত, বৈধ্যবোধক নামে প্ৰখ্যাত লোকৰ। তাৰমানে বৈধ্যবোধক মানে শ্মশানত ৰখীয়া হৈ শৰ পৰা কাপোৰবোৰ তাৰমানে লৈ যোৱা, শৰ দাহ কৰা সেইবোৰ যা যোগাৰ কৰি দিয়া আৰু মৃতকৰ কাপোৰবোৰ লৈ যোৱা, এইটো বৈধ্যবোধক কয়। মৃতকৰ বস্ত্ৰ মানে মোৰ অধিকাৰ, সেই শটোৰ যিমানবোৰ কাপোৰ থাকে সেইবোৰ মোৰ অধিকাৰত থাকে। কোনি নিপুতিৰ ভৈলা হৃদয় বিদাৰ, শুনি এওঁৰ হিয়া ফাটি গৈছে। কৃষ্ণ কৃষ্ণ ৰাজায়ে বুলন্ত তই উলটিয়া যাস, প্ৰাণান্তি কোনো মই চাণ্ডালৰ দাস। সাপ গণিত মৰু সিও মোৰ ভাল, পূৰ্ণ পাপিষ্ঠে ভুইবে চিতনি চাণ্ডাল। সেই সময়ত বিশ্বামিত্ৰ পাইলাহি, তব ধনয়নে ক্ৰোধে দণ্ডক ওলাহি। ৰাজাক বুলন্ত আৰে শুন মহিপাল, দিবেক বিস্তৰ ধন গৃহস্থ চাণ্ডাল। কৃষ্ণ 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 কৃষ্ণ। হয়, ৰাজাই বুলন্ত তই উলটিয়া যাস, তই উলটি যা, প্ৰাণান্তি কোনো সময় চাণ্ডালৰ দাস। মোৰ প্ৰাণ গলেও মই চাণ্ডালৰ দাস নহওঁ। মই সাপ অগণিত মোৰ সিও মোৰ ভাল, মই শাৰীষীৰ সাপত ভস্ম হৈ যোৱাটোও ভাল। কোননো পাপিষ্ঠ হইবে চিতনি চাণ্ডাল, কোন পাপিষ্ঠই আহি এই তাৰমানে সদাহ কৰা চাণ্ডাল হব, কোন চাণ্ডাল হব? তাৰমানে শৰ কাপোৰ কানি আঁতৰাই দি চাণ্ডালক চিতা সাজি দিয়া, এনেকুৱা চাণ্ডাল কোন হব বাৰু? সেই সময়ত বিশ্বামিত্ৰ পাইলো আহি, তেনে সময়তে বিশ্বামিত্ৰ আহি পালে আৰু তবধন এনে ক্ৰোধে দণ্ডক ওলাহি, এটা দণ্ড উল্লাসী আছে, দাঙি আহিছে। ৰাজাক বুলন্তৰে শুন মহিপাল, হেৰ ৰজা দিবেক বিস্তৰ ধন গৃহস্থ চাণ্ডাল। এই চাণ্ডালজন এজন গৃহস্থ গৃহী, সি বিস্তৰ ধন দিব তোক, এই বুলি কৈছে। বিস্তৰ ধন পাবি, দিব তোক, তই পাইবো মই বিস্তৰ চাণ্ডালে। এইখন পঢ়ি এয়া পঢ়িলে নে নাই পঢ়া? নহয়, এই ঠাই নাই পঢ়া। হ'ব। পাইবো মই বিস্তৰ চাণ্ডালে যেবে কিনে, অল্পে দিবেক ধন সজ্জন কুলিনে। হেন জানি
চাণ্ডালত যায়ো বিক্ৰয় মূৰ যেবে সাপক তুহুৰ আছে ভয় হৰি ৰাম ৰাম। কৃষ্ণ, তই যদি চাণ্ডালত বিক্ৰয় যাও, পাইবো মই বিস্তৰ চাণ্ডালে যেবে কিনে। চাণ্ডালে কিনিলে মোক বহুত ধন দিব, অল্পেহে দিব ধন সজ্জন কুলিনে। আৰু কুলীন তাৰমানে ভাল জাতৰ কোনোবাই কুলীন সকলে অলপ ধনহে দিব। গতিকে তই চাণ্ডালত বিক্ৰী যা, হেন জানি চাণ্ডালত, এইটো আপোনাৰ মিতাক্ষৰ খোৱা নাইকিয়া কথাটো, হেন জানি চাণ্ডালত যায়ুক বিক্ৰয় হব লাগে। তুমি পঢ়াখনত কি আছে এখন? কি কয় বা? তুমি পঢ়াখনত কি আছে? হেন জানি চাণ্ডালত যায়ো বিক্ৰয় মূৰ যেবে সাপক তুহুৰ আছে ভয়। এই ইয়াত ভুল হৈ আছে, তোমাৰ তাতো এটা আখৰ থাকি গৈছে। হেন জানি চাণ্ডালত যায়ুক বিক্ৰয় হব লাগে দেই। তোমাৰ তাত এটা আখৰ কম আছে, যায়ু হৈ আছে, যায়ুক হব লাগে। আৰু মোক যেবে মূৰ যেবে সাপক তুহুৰ আছে ভয়। যদি মোৰ সাপলৈ ভয় আছে, তেতিয়াহলে তই চাণ্ডালত বিক্ৰয় যা। কৃষ্ণ, এখন দহাই পেলাই ইমানতে ৰাখি দিয়া। মই কৃষ্ণ বাবা সবাই সমস্ত এয়া মহাপুৰুষ কৃপালু গুৰুজনৰ প্ৰথম কলম। এজন ৰজা কিমান ধৈৰ্যশীল, কিমান পৰোপকাৰী, কিমান প্ৰজাৰঞ্জক, এই চৰিত্ৰখিনি অংকন কৰিছে। কিমান ধৈৰ্যশীল, আপদত ধৈৰ্য। হৰিচন্দ্ৰৰ দৰে আপদত কোনে এনে ইমান ধৈৰ্য ধৰিব পাৰিব? ধৈৰ্যহে পৰম বল বুলি কয়। সেইজন মহান ৰজাৰ এই গুণখিনি যাতে আমি লব পাৰো, কিয়দাংশ তেওঁৰ গুণৰ। আমাৰতো ইমান গুণ আমি লব নোৱাৰোৱেই, কিন্তু তেওঁলৈ লক্ষ্য কৰি আমি কিছু লব পাৰো। যিখিনি পাৰো আমি সেই সৎ গুণখিনি লব লাগে, প্ৰস্তুত হব লাগে। হৰিচন্দ্ৰই ধৰ্ম ৰক্ষাৰ কাৰণে কিমান কৰিলে, নিজ ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁ কিমান কৰিবলৈ প্ৰস্তুত হল, কৰিলে। তেনে আমি আমাৰ যি নাম ধৰ্ম, এক শৰণ হৰি নাম ধৰ্ম, আমাৰ শৰণ ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰাণান্তেও আমি শৰণৰ পৰা বিচলিত হব নালাগিব। ধৈৰ্যহি পৰমং বলং। দুখ আহিব, আপদ আহিব, কিন্তু ধৈৰ্যৰ ফল মিঠা। আমি ধৈৰ্য ধৰিলে শেষত ফলটো পামে, ভাল ফল আহে। গতিকে এই মহা জ্ঞানটো মহাপুৰুষে শৰণৰ তাৰমানে ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰথমতে এই শাস্ত্ৰ ভাগকে লিখিলে, কাব্য ভাগকে। অৰ্থাৎ আমাক সকলোকে প্ৰস্তুত কৰি লোৱাৰ প্ৰয়াস এয়া। কৃষ্ণ কৃষ্ণ হক। আমি আমাৰ বাক্যৰে সৈতে গুৰুজনৰ ভাৱনা প্ৰকাশ কৰিব পৰা ক্ষমতা আমাৰ নাই। তথাপিতো যি আমাৰ মনে লৈছে তাকে দুআষাৰ
আমি ব্যাখ্যা কৰিলো। কৃষ্ণ আমাৰ ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে আপোনাক মাৰ্জনা কৰিব। কোটি কোটি ঘৰ অপৰাধ হৈছে কৰো মই দুৰাশয় হে হৰি মোক দাসহে নমানি সময় কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানে জানো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ কুমাৰ। কৃষ্ণ কৃষ্ণ দোহাই দিয়ক কৃষ্ণ। পাইবো মই বিস্তৰ চান্দালে যে বেকিনে অল্পে দিবে ধন সজ্জন পুলিনে হেন জানি চান্দালত যায়ো বিক্ৰয় মূৰ যে বেহাপক তুহুৰ আছে ভয় হৰি ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই